এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো। ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ লোকৰ বাবে অতিকৈ ভাল খবৰ। 1 আগষ্টৰ পৰা প্ৰতিটো চৰকাৰী আঁচনি লাভ কৰিব। দৰিদ্ৰ হিতাধিকাৰী ৰেচন কাৰ্ডৰ সকলোবিলাক ৰেচন লাভ কৰিব প্ৰতিটো পৰিয়ালে। আৰু অৰুণোদয় আঁচনিক লৈ ডাঙৰ খবৰ। অৰুণোদয় আঁচনিক লৈ হ'ব ব্যাপক সালসলনি। যিসকল যোগ্য হিতাধিকাৰী অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব, অযোগ্যসকলৰ নাম কৰ্তন কৰা হ'ব। ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জনাইছো বিগ ব্ৰেকিং জনাইছো। সাজু হওক, 1 আগষ্টৰ পৰা চৰকাৰী আঁচনি ৰেচন লাভ কৰিব। প্ৰতিটো চৰকাৰী আঁচনিক লৈ ডাঙৰ খবৰ মুখ্যমন্ত্ৰীৰ। 1 আগষ্টৰ পৰা চৰকাৰী আঁচনি ৰেচনক লৈ ভাল খবৰ আহি গৈছে। 1 আগষ্টৰ পৰা চৰকাৰী আঁচনি লাভ কৰিব, প্ৰতিটো চৰকাৰী আঁচনি লাভ কৰিব। তাৰ বাবে মানিব লাগিব নতুন নিয়ম। 1 আগষ্টৰ পৰা ৰেচন কাৰ্ড হিতাধিকাৰীয়ে চেনি চাউল সকলোবিলাক লাভ কৰিব। চেনি চাউল লাভ কৰিব। সকলোবিলাক যে সুলভ মূল্যৰ যে সামগ্ৰী আছে প্ৰতিটো সামগ্ৰী লাভ কৰিব। অৰুণোদয় হিতাধিকাৰীও লাভ কৰিব ধন। ৰাজ্যত পূৰ্ণোদ্যমে চলিব আঁচনি ৰূপায়ণৰ কাম। প্ৰতিটো আঁচনি লাভ কৰিব দৰিদ্ৰ যোগ্য হিতাধিকাৰীয়ে। প্ৰতিটো যোগ্য দৰিদ্ৰ পৰিয়ালে লাভ কৰিব অৰুণোদয় চৰকাৰী পকীঘৰ। আগৰ মন্তব্য কৰিছো ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অৰুণোদয়ক লৈও ডাঙৰ খবৰ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ঘৰে ঘৰে যাব চৰকাৰী বিষয়া আৰু ঘৰে ঘৰে গৈ ছাৰ্ভে হ'ব, হিতাধিকাৰী হ'ব পুনৰীক্ষণ, সোমাব নতুন হিতাধিকাৰীৰ নাম। যিসকল যোগ্য হিতাধিকাৰী তেওঁলোকে লাভ কৰিব চৰকাৰী আঁচনি। হিতাধিকাৰীৰ তালিকাত হ'ব ডাঙৰ সালসলনি আহি পৰিব। যোগ্য হিতাধিকাৰীয়ে লাভ কৰিব চৰকাৰী আঁচনিৰ ধন। অৰুণোদয় হিতাধিকাৰীক লৈ চলিব সমীক্ষা। যিসকল যোগ্য হিতাধিকাৰী তেওঁলোকে লাভ কৰিব অৰুণোদয় আঁচনি। হিতাধিকাৰী ঘৰে ঘৰে গৈ কৰা হ'ব ভেৰিফিকেশ্যন। আৰ্থিক অৱস্থা উন্নত হোৱা সকলৰ কৰ্তন হ'ব পাৰে নাম। অৰুণোদয় পোৱা পৰিয়ালৰ সদস্যৰ চৰকাৰী চাকৰি যদি পায় তেনেহ'লে কৰ্তন হ'ব নাম। আৰু বাদ পৰা দৰিদ্ৰ বিধৱা অবিবাহিতা মহিলা আৰু দিব্যাংগক লৈ কৰা হ'ব অন্তৰ্ভুক্ত। অৰুণোদয় হিতাধিকাৰী বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক থকাটো বাধ্যতামূলক। ইফালে চৰকাৰী পকীঘৰক লৈ চলিব জৰীপ। যিসকল যোগ্য হিতাধিকাৰী তেওঁলোকে চৰকাৰী ঘৰ লাভ কৰিব। কেঁচা ঘৰ থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব চৰকাৰী পকীঘৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে ডাঙৰ ঘোষণা কৰিছে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰ মন্তব্য কৰিছে। চৰকাৰী পকীঘৰক লৈ চলিব জৰীপ। কেঁচা ঘৰ থকা প্ৰতিটো পৰিয়ালে চৰকাৰী ঘৰ লাভ কৰিব। ডাঙৰ খবৰ। লাখ লাখ দৰিদ্ৰ হিতাধিকাৰীৰ বাবে অতিকৈ ভাল খবৰ। ৰাজ্যৰ লাখ লাখ জনতাৰ বাবে ভাল খবৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 1 আগষ্টৰ পৰা চৰকাৰী আঁচনি লাভ কৰিব। ৰেচনক লৈ ভাল খবৰ। এই মুহূৰ্তত ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে প্ৰতিটো ৰেচন লাভ কৰিব। ৰেচন কাৰ্ডক লৈ ডাঙৰ খবৰ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। 1 আগষ্টৰ পৰা চৰকাৰী আঁচনি ৰেচন কাৰ্ডক লৈ ভাল খবৰ। 1 আগষ্টৰ পৰা চেনি চাউল দাইল সকলোবিলাক লাভ কৰিব। অৰুণোদয় হিতাধিকাৰীও লাভ কৰিব ধন। ৰাজ্যত পূৰ্ণোদ্যমে চলিব আঁচনি ৰূপায়ণৰ কাম আৰু প্ৰতিটো যোগ্য দৰিদ্ৰ পৰিয়ালে লাভ কৰিব অৰুণোদয় চৰকাৰী পকীঘৰ। অৰুণোদয় আঁচনিক লৈ ঘৰে ঘৰে চৰকাৰী বিষয়া যাব আৰু হিতাধিকাৰীৰ পুনৰীক্ষণ হ'ব। নতুন হিতাধিকাৰীৰ নাম সোমাই পৰিব। অৰুণোদয় হিতাধিকাৰীক লৈ চলিব সমীক্ষা। হিতাধিকাৰীৰ ঘৰে ঘৰে গৈ পুনৰীক্ষণ কৰা হ'ব। আৰু আৰ্থিক অৱস্থা যিসকলৰ আৰ্থিক অৱস্থা ভাল, যিসকলৰ ঘৰত চাকৰি আছে তেওঁলোকৰ নাম কৰ্তন হ'ব পাৰে অৰুণোদয় আঁচনিৰ পৰা। অৰুণোদয় পোৱা পৰিয়ালৰ সদস্যই চৰকাৰী চাকৰি পালে কৰ্তন হ'ব নাম। বাদ পৰা দৰিদ্ৰ বিধৱা অবিবাহিতা মহিলা আৰু দিব্যাংগক নতুনকৈ কৰা হ'ব অন্তৰ্ভুক্ত। অৰুণোদয় হিতাধিকাৰী বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক থকাটো বাধ্যতামূলক। চৰকাৰী পকীঘৰক লৈ চলিব জৰীপ। কেঁচা ঘৰ থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব চৰকাৰী পকীঘৰ। প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ ঘৰ লাভ কৰিব প্ৰতিটো যোগ্য পৰিয়ালে লাভ কৰিব চৰকাৰী আঁচনি। আৰু এইবাৰ জৰীপ চলিব। যোগ্য হিতাধিকাৰীয়ে লাভ কৰিব ধন। অৰুণোদয় আঁচনিক লৈ ঘৰে ঘৰে চৰকাৰী বিষয়া যাব। চৰকাৰী বিষয়াই গৈ ছাৰ্ভে কৰিব আৰু চৰকাৰী বিষয়াৰ ছাৰ্ভেত যিসকল অযোগ্য হিতাধিকাৰী তেওঁলোকে কিন্তু লাভ নকৰিব চৰকাৰী আঁচনিৰ ধন। হিতাধিকাৰীৰ তালিকাত সালসলনি হৈ পৰিব। জৰীপ চলিব। অৰুণোদয় হিতাধিকাৰীক লৈ সমীক্ষা চলিব। যিসকল যোগ্য হিতাধিকাৰী তেওঁলোকে লাভ কৰিব আঁচনি। যিসকল অযোগ্য হিতাধিকাৰী যিসকলৰ ঘৰত চৰকাৰী চাকৰি লাভ কৰিছে তেওঁলোকৰ নাম কৰ্তন হ'ব পাৰে। ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ লোকৰ বাবে অতিকৈ ভাল খবৰ। 1 আগষ্টৰ পৰা চৰকাৰী আঁচনিৰ ৰেচনক লৈ ডাঙৰ খবৰ। নতুন নিয়ম মানিব লাগিব। প্ৰতিটো দৰিদ্ৰ যোগ্য পৰিয়ালে লাভ কৰিব প্ৰতিটো চৰকাৰী আঁচনি। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা। অৰুণোদয় আঁচনি লাভ কৰিব ৰাজ্যৰ যোগ্য হিতাধিকাৰীয়ে। চৰকাৰী পকীঘৰক লৈ ডাঙৰ ঘোষণা কৰিছে। প্ৰতিটো চৰকাৰী আঁচনি লাভ কৰিব দৰিদ্ৰ যোগ্য হিতাধিকাৰীয়ে। যিসকল যোগ্য হিতাধিকাৰী তেওঁলোকে চৰকাৰী আঁচনি লাভ কৰিব। চৰকাৰী
আঁচনি পোৱাৰ পৰা তেওঁলোক কেতিয়াও বঞ্চিত নহ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰ ঘোষণা কৰিছে 1 আগষ্টৰ পৰা লাভ কৰিব সকলোবিলাক চৰকাৰী আঁচনি লগতে লাভ কৰিব ৰেচন কাৰ্ড হিতাধিকাৰীয়ে প্ৰতিটো ৰেচন লাভ কৰিব 1 আগষ্টৰ পৰা ৰেচন কাৰ্ড লাভ কৰিব চাউল লাভ কৰিব চেনি লাভ কৰিব দাইল লাভ কৰিব সকলোবিলাক লাভ কৰিব 1 আগষ্টৰ পৰাই ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা 1 আগষ্টৰ পৰাই অৰুণোদয় আঁচনিক লৈ ব্যাপক সালসলনি হ'ব আৰু যিসকল যোগ্য হিতাধিকাৰীয়ে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন যিসকল অযোগ্য হিতাধিকাৰী তেওঁলোকে কিন্তু লাভ নকৰিব আঁচনিৰ ধন 1 আগষ্টৰ পৰা অৰুণোদয় ৰেচন কাৰ্ড আৰু চৰকাৰী আঁচনিক লৈ ডাঙৰ খবৰ জনকল্যাণমূলক আঁচনিৰ সুফল সঠিকভাৱে যোগ্য লোকৰ ওচৰলৈ যাতে যায় তাৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে চৰকাৰৰ ফালৰ পৰা অৰুণোদয় আঁচনি ৰেচন ব্যৱস্থাৰ চৰকাৰী পকীঘৰ আঁচনি কেন্দ্ৰ কৰি নতুন পদক্ষেপ গ্ৰহণ কৰা হৈছে আৰু প্ৰকৃত দৰিদ্ৰ পৰিয়ালসমূহক আঁচনিৰ সুবিধা নিশ্চিত কৰাৰ লগতে অযোগ্য হিতাধিকাৰীৰ নাম তালিকাৰ পৰা বাদ দিয়াৰ ব্যৱস্থা কৰা হ'ব অৰুণোদয় আঁচনিত চলিব পুনৰীক্ষণ 1 আগষ্টৰ পৰা ৰাজ্যজুৰি অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ পুনৰ সমীক্ষা আৰম্ভ হ'ব চৰকাৰী বিষয়া আৰু কৰ্মচাৰীসকলে ঘৰে ঘৰে গৈ হিতাধিকাৰীৰ বাস্তৱ অৱস্থা পৰীক্ষা কৰিব ইয়াৰ উদ্দেশ্য হৈছে আঁচনিৰ সুবিধা প্ৰকৃতভাৱে আৰ্থিকভাৱে দুৰ্বল পৰিয়ালসমূহলৈ দিয়াটো আৰু সমীক্ষাৰ সময়ত পৰিয়ালৰ আৰ্থিক অৱস্থা আয়ৰ উৎস চাকৰিৰ স্থিতি আদি বিষয়সমূহ পৰীক্ষা কৰা হ'ব যিসকল পৰিয়ালৰ আৰ্থিক অৱস্থা আগতকৈ যথেষ্ট উন্নত হৈ পৰিছে যিসকলৰ পৰিয়ালৰ সদস্য চৰকাৰী চাকৰি লাভ কৰিছে তেওঁলোকৰ নাম আৰু অৰুণোদয় হিতাধিকাৰীৰ তালিকাৰ পৰা কৰ্তন কৰা হ'ব নতুন হিতাধিকাৰীক অন্তৰ্ভুক্ত কৰা হ'ব বহু যোগ্য দৰিদ্ৰ পৰিয়াল এতিয়াও অৰুণোদয় আঁচনিৰ সুবিধাৰ পৰা বঞ্চিত হৈ আছে আৰু নতুন সমীক্ষাৰ ভিত্তিত এনে পৰিয়ালসমূহক তালিকাভুক্ত কৰা হ'ব বিশেষভাৱে দৰিদ্ৰ পৰিয়াল বিধৱা মহিলা অবিবাহিতা মহিলা দিব্যাংগ ব্যক্তি আৰ্থিকভাৱে পিছপৰা পৰিয়াল লাভ কৰিব চৰকাৰী আঁচনি আধাৰ বেংক একাউণ্ট সংযোগ বাধ্যতামূলক আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্টৰ সংযোগ বাধ্যতামূলক অৰুণোদয় আঁচনিৰ ধন সঠিকভাৱে হিতাধিকাৰীৰ একাউণ্টত জমা হোৱাটো নিশ্চিত কৰাৰ বাবে আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্ট সংযোগ বাধ্যতামূলক লিংক কৰিব লাগিব যিসকল হিতাধিকাৰীৰ বেংক একাউণ্ট আধাৰৰ সৈতে সংযুক্ত নহয় তেওঁলোকে শীঘ্ৰে এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰক অন্যথা ধন প্ৰাপ্তিত অসুবিধা হ'ব পাৰে ৰেচন ব্যৱস্থাটো চলিব কঠোৰ নিৰীক্ষণ ৰেচন ব্যৱস্থাৰ ক্ষেত্ৰতো চৰকাৰে নতুন ব্যৱস্থা গ্ৰহণ কৰিছে যোগ্য হিতাধিকাৰীসকলে পূৰ্বৰ দৰে চাউল চেনি আদি অত্যাৱশ্যকীয় সামগ্ৰী লাভ কৰিব কিন্তু ইয়াৰ বাবে নথিপত্ৰৰ সত্যতা পৰিয়ালৰ যোগ্যতা পুনৰীক্ষণ কৰা হ'ব অযোগ্য ব্যক্তিয়ে যেন চৰকাৰী সুবিধা গ্ৰহণ কৰিব নোৱাৰে তাৰ বাবে অভিযান চলোৱা হ'ব চৰকাৰী পকীঘৰ আঁচনিত বিশেষ জৰীপ চলোৱা হ'ব আৰু 1 আগষ্টৰ পৰা কেঁচা ঘৰত বসবাস কৰা পৰিয়ালসমূহক চিনাক্ত কৰিবৰ বাবে বিশেষ জৰীপ আৰম্ভ কৰা হ'ব চৰকাৰী বিষয়া আৰু ক্ষেত্ৰকৰ্মীসকলে ঘৰে ঘৰে গৈ বাসগৃহৰ অৱস্থা পৰীক্ষা কৰিব তেওঁলোকে পকীঘৰ তেতিয়াহে লাভ কৰিব যদি কেঁচা ঘৰ আছে যিসকল পৰিয়ালৰ নিজৰ পকীঘৰ নাই কেঁচা বা জৰাজীৰ্ণ ঘৰত বসবাস কৰি আছে তেওঁলোকক চৰকাৰী গৃহ আঁচনিৰ অধীনত পকীঘৰ প্ৰদান কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে আৰু হিতাধিকাৰীৰ তালিকাত ডাঙৰ সালসলনি হোৱাৰ সম্ভাৱনা আছে এই সমগ্ৰ পুনৰীক্ষণ সমীক্ষা অভিযানৰ ফলত অৰুণোদয় আৰু অন্যান্য আঁচনিৰ হিতাধিকাৰীৰ তালিকাত ডাঙৰ সালসলনি হ'ব পাৰে অযোগ্য ব্যক্তিৰ নাম বাদ পৰিব নতুন যোগ্য ব্যক্তিৰ নাম সংযোজন হৈ পৰিব দৰিদ্ৰ আৰু প্ৰকৃত প্ৰয়োজনীয় লোকসকলে তাৰিখ 6 জুলাইত আমি পাতিব খুজিছোঁ আৰু 6 জুলাইৰ ভিতৰত বাজেট হ'লে 28-29 জুলাইত পাছ হৈ যাব 1 আগষ্টৰ পৰা সকলো চৰকাৰী আঁচনিৰ সুবিধা আগৰ দৰে অসমৰ ৰাইজে লাভ কৰিব পাৰিব আমাৰ ৰাজ্যৰ বহুকেইখন উন্নয়নমূলক আঁচনি এইকেইটা দিন আমাৰ বন্ধ হৈ আছে বা যিমান বাজেটত টকা আছিলে সিমানেদি মাত্ৰ কৰি থকা হৈছে তাৰ পৰিপ্ৰেক্ষিতত আমি 6 জুলাইত অসম বিধানসভাৰ বাজেট অধিৱেশন আমি আহ্বান কৰিছোঁ যাতে 1 আগষ্টৰ পৰা প্ৰতিটো চৰকাৰী আঁচনিৰ সুবিধা নিয়মীয়াভাৱে অসমৰ ৰাইজে পাব পাৰে এই অসুবিধাৰ কাৰণে যেহেতু বিভিন্ন বাতৰি কাকতত বেলেগ বেলেগ কৰি কথা ওলাই আছে আঁচনি বন্ধ কৰি দিলে অমুক কৰি দিলে তাৰিখ 6 জুলাইত আমি পাতিব খুজিছোঁ আৰু 6 জুলাইৰ ভিতৰত বাজেট হ'লে 28-29 জুলাইত পাছ হৈ যাব 1 আগষ্টৰ পৰা সকলো চৰকাৰী আঁচনিৰ সুবিধা আগৰ দৰে অসমৰ ৰাইজে লাভ কৰিব পাৰিব আমাৰ ৰাজ্যৰ বহুকেইখন উন্নয়নমূলক আঁচনি এইকেইটা দিন আমাৰ বন্ধ হৈ আছে বা যিমান বাজেটত টকা আছিলে সিমানেদি মাত্ৰ কৰি থকা হৈছে তাৰ পৰিপ্ৰেক্ষিতত আমি 6 জুলাইত অসম বিধানসভাৰ বাজেট অধিৱেশন আমি আহ্বান কৰিছোঁ
যাতে 1 আগষ্টৰ পৰা প্ৰতিটো চৰকাৰী আঁচনিৰ সুবিধা নিয়মীয়াভাৱে অসমৰ ৰাইজে পাব পাৰে। এই অসুবিধাৰ কাৰণে যেহেতু বিভিন্ন বাতৰি কাকতত বেলেগ বেলেগ কৰি কথা ওলাই আছে, আঁচনি বন্ধ কৰি দিলে, অমুক কৰি দিলে, মই সাংবাদিকসকলকো অনুৰোধ কৰিম যে অকণমান ভেৰিফাই নকৰাকৈ এই ধৰণৰ নিউজ আমি দিয়াৰ প্ৰয়োজন নাই। তাৰিখ 6 জুলাইত আমি পাতিব খুজিছোঁ আৰু 6 জুলাইৰ ভিতৰত বাজেট হ'লে 28-29 জুলাইত পাছ হৈ যাব। 1 আগষ্টৰ পৰা সকলো চৰকাৰী আঁচনিৰ সুবিধা আগৰ দৰে অসমৰ ৰাইজে লাভ কৰিব পাৰিব। আমাৰ ৰাজ্যৰ বহুকেইখন উন্নয়নমূলক আঁচনি এইকেইটা দিন আমাৰ বন্ধ হৈ আছে বা যিমান বাজেটত টকা আছিলে সিমানেদি মাত্ৰ কৰি থকা হৈছে। তাৰ পৰিপ্ৰেক্ষিতত আমি 6 জুলাইত অসম বিধানসভাৰ বাজেট অধিৱেশন আমি আহ্বান কৰিছোঁ, যাতে 1 আগষ্টৰ পৰা প্ৰতিটো চৰকাৰী আঁচনিৰ সুবিধা নিয়মীয়াভাৱে অসমৰ ৰাইজে পাব পাৰে। এই অসুবিধাৰ কাৰণে যেহেতু বিভিন্ন বাতৰি কাকতত বেলেগ বেলেগ কৰি কথা ওলাই আছে, আঁচনি বন্ধ কৰি দিলে, অমুক কৰি দিলে, মই সাংবাদিকসকলকো অনুৰোধ কৰিম যে অকণমান ভেৰিফাই নকৰাকৈ এই ধৰণৰ নিউজ আমি দিয়াৰ প্ৰয়োজন নাই। তাৰিখ 6